নিজৰ স্বামীক সতিনীয়েকৰ সৈতে ভগাই তিলতিলকৈ মৰি মৰি জীয়াই থকা এগৰাকী নাৰীৰ কথা। এখন সুন্দৰ গাঁৱলীয়া ঘৰ, আহল বহল আগচোতাল আৰু পাছচোতাল। আগচোতালৰ কাষে কাষে যদি বিবিধ থলুৱা ফুলৰ গছ, পাছফালৰ বাৰীত আকৌ বিবিধ ফল মূলকে ধৰি শাক পাচলিৰ গছ, গোহালিত গৰু, পুখুৰীত মাছ, হাঁহ পাৰৰ উপস্থিতিয়ে সজীৱ কৰি ৰখা এটা পৰিৱেশ। তাৰোপৰি বছৰেকৰ 12 মাহে লাগি থকা তাঁতশালখনে যেন সোণতেহে শুৱগা ৰচিছে। আগচোতালৰ এমূৰে পূবলৈ বুলি মূৰ কৰি থকা সৰু অথচ সুন্দৰকৈ লেপি লেপি মুচি থোৱা গোসাঁই ঘৰটো। তাৰ ঠিক সন্মুখতে তুলসীৰ ভেটিটো, য'ত বছৰৰ কেওটা মাহতে সন্ধ্যা চাকি জ্বলোৱা হয়। তাৰোপৰি আগচোতালৰ এমূৰে একাষৰীয়াকৈ থকা 5টা প্ৰকাণ্ড ডাঙৰ ভঁৰালে ঘৰখনৰ আৰ্থিক অৱস্থাৰ নিদৰ্শন দাঙি ধৰি আছে যুগ যুগ ধৰি। সেইখন ঘৰৰে একমাত্ৰ বোৱাৰী হৈছে ৰশ্মি। দেখাত যেনেকৈ চকুত লগা, ব্যৱহাৰ পাতিটো অতি অমায়িক। কাম কাজত যেন তাইক কোনেও পিছ পেলাব নোৱাৰিব। তাঁতৰ শালতো এনে পাৰ্গত যে গাঁৱৰ জীয়ৰী বোৱাৰী মুখে মুখে আজি ৰশ্মিৰ নাম। ৰমেশ্বৰ বৰা আৰু দময়ন্তী বৰাৰ এটাই পুতেক, নাম তাৰ ৰাম। 5জনীকৈ বায়েকৰ পিছত পেটমোচা ল'ৰা সি। সেয়ে সৰুৰে পৰাই অতি আদৰ যত্নৰে সি লালিত পালিত হৈছে। দময়ন্তী বৰাৰ গিৰিয়েক ৰমেশ্বৰ বৰা জীয়াই থাকোঁতেই 5জনীকৈ ছোৱালীক বিয়া দিয়ে যদিও ল'ৰাৰ সংসাৰখন চোৱাৰ ভাগ্য নহ'ল তেওঁ। হঠাতে হোৱা জ্বৰটোত মানুহটো সিপুৰি পালেগৈ। আচলতে ঘৰখনৰ প্ৰথম 3জনী ছোৱালী দময়ন্তীৰ নিজৰ ভাগৰ নহয়, সতিনীৰ পিনৰহে। কিন্তু যেতিয়া ৰমেশ্বৰ বৰাৰ ডাঙৰগৰাকী ঘৈণীয়েকৰ মৃত্যু হয় তেতিয়ালৈকে সেই ছোৱালী 3জনীৰ মাথো এজনীকহে বিয়া দিয়া হৈছিল। তাৰ পাছৰ 2জনীৰ বিয়া দময়ন্তীয়ে মাহীয়েক হিচাপে নহৈ মাক হিচাপে দিয়ে। আচলতে তেওঁলোক যদিও সম্বন্ধত সতিনী, একেজন মানুহৰে পত্নী আছিল, কিন্তু 2জনীৰ মাজত বৰ মিলা প্ৰীতি আছিল। সেয়ে ঘৰখনত সদায় এক শান্তিৰ পৰিৱেশে বিৰাজ কৰিছিল। এনে পৰিৱেশতে বায়েকহঁতৰ পিছে পিছে ৰামো ডাঙৰ হৈ আহে। সেই সময়ত ঘৰখনৰ ভাতৰ চৰুৰ পৰা আৰম্ভ কৰি খেতি খোলালৈকে সকলো কাম ভাগ কৰি লোৱা হৈছিল। সেয়ে কোনো অসুবিধা নোহোৱাকৈ ঘৰখন চলি গৈ আছিল। আচলতে কামৰ এই ভাগ বতৰা দময়ন্তীৰ শাহুৱেকেই কৰি দিছিল। তাৰোপৰি সেইখন ঘৰ আছিল 5জনীকৈ ছোৱালী থকা ঘৰ। সেয়ে কামৰ বাবে মানুহৰ নাটনি হোৱা নাছিল কোনোদিনেই। তাৰোপৰি গাঁৱৰ 2-এগৰাকী দুখীয়া মহিলা মাত দিলেই আহিছিল। কিন্তু একাদিক্ৰমে দময়ন্তীৰ শাহুৱেক, তাৰ পিছতে সতিনীয়েক আৰু শেষত গিৰিয়েকৰ মৃত্যু হোৱাত ঘৰখন প্ৰায় উদং হোৱা দি হয়। তাৰোপৰি ছোৱালীবোৰকো এজনী এজনী কৰি যেতিয়া একোখন ঘৰলৈ উলিয়াই দিয়া হয় তেতিয়া ঘৰখনৰ মানুহ বুলিবলৈ থাকিল মাথো 2টাহে, দময়ন্তী আৰু তেওঁৰ পেটমোচা সন্তান ৰাম। সেয়ে যেতিয়া উদং ঘৰখন পূৰ কৰিবলৈ বুলি দময়ন্তীয়ে পুতেক ৰামৰ বাবে ছোৱালী বিচাৰিবলৈ লাগিল, এদিন ৰামে নিজেই আহি মাকক ক'লেহি ৰশ্মিৰ কথা। কিয়নো ৰশ্মি আৰু ৰাম বছৰ ধৰি দুয়োটাক ভাল পাই আহিছিল। তাতে ৰশ্মিও একো অজাতিৰ ছোৱালী নাছিল। সেয়ে দময়ন্তীয়ে কথাটো জনা মাত্ৰকেই 2জনমান আত্মীয়ৰ লগত লৈ ছোৱালী খুজিবলৈ বুলি ৰশ্মিৰ ঘৰ পালেগৈ। অজস্ৰ মাটি সম্পত্তি গৰাকী তথা স্বভাৱে চৰিত্ৰই ভাল ৰামহেন ল'ৰা এটাকনো এৰে কি বুলি। তাতে তাৰ ঘৰৰ পৰা স্বয়ং তাৰ মাকেই যেতিয়া প্ৰস্তাৱ আগবঢ়াই ৰশ্মিৰ মাক দেউতাকৰ চিন্তা কৰিবলৈ আৰু একো নাথাকিল। গতিকে 6 মাহৰ ভিতৰতে ৰামলৈ বুলি ৰশ্মিক বিয়া দি উলিয়াই দিয়ে তেওঁলোকে। ৰশ্মি বিয়া হৈ আহিয়েই নতুন ঘৰখনৰ সকলো কাম নিজৰ আয়ত্তলৈ আনে। দময়ন্তীয়ে বোৱাৰীয়েকৰ গাত এনে লক্ষণ দেখি নিজেই তাইক সকলো বুজাই বঢ়াই এদিন ঘৰখনৰ মূল চাবি কাঠি হাতত গুজি দিয়ে আৰু কয়, এয়া ল, এতিয়াৰ পৰা এই ঘৰ বাৰী মাটি সকলো তোৰ। মই জানো তই পাৰিবি সকলো চম্ভালিবলৈ। কেতিয়াবা কিবা অসুবিধাত পৰিলে মোক কবি। ময়ো শাহুৱে গৰকা বোৱাৰীয়ে আছিলোঁ। কিবা নহয় কিবা উপায় উলিয়াম, বুজিলি নহয়? হ'ব আই, আপুনি লগত আছে যেতিয়া মোৰো চিন্তা কমিল। মই আপুনি কোৱাৰ দৰেই সকলো কৰি যাবলৈ চেষ্টা কৰিম। মাথো আশীৰ্বাদ কৰে যেন সদায়। এইবুলি ৰোৱনীখন টানি ৰশ্মিয়ে শাহুৱেকৰ চৰণ স্পৰ্শ কৰিলে। সেইদিন ধৰি ৰশ্মিয়ে যেনেকৈ ঘৰখন ধৰিলে যে ইমান সুন্দৰকৈ মাথো এজনী মানুহে এনে এখন প্ৰকাণ্ড ঘৰ ধৰাটো সাধাৰণ কথা নাছিল। সকলোৱে একমুখে তাইক লখিমী বোৱাৰী আখ্যা দি গ'ল। এনেকৈ 2টা বছৰ পাৰ হ'ল। 2টাকৈ বসন্ত আহিল আৰু গ'ল।
কিন্তু ৰশ্মিয়েহে কোনো নতুন খবৰ নিদিয়াত দময়ন্তী চিন্তিত হৈ পৰিল। সেয়ে অকণো পলম নকৰি কিবা দায় দুখ থাকি যাব পাৰে বুলি খন্দাবলৈ তেওঁ গৈ চিধাই সেই জাগ্ৰত শিৱথানখন পালেগৈ, য'ত চাকি বন্তি দিয়েই তেওঁ পুত্ৰ সন্তান লাভ কৰিছিল। তাত থকা বাবাজনে সকলো শুনি বহু কিবাকিবি দিহা পৰামৰ্শ আগবঢ়ায়। আহিবৰ সময়ত দময়ন্তীয়ে গুৱাপানসহ মাননি আগবঢ়াই তেওঁৰ চৰণত দীঘল দি পৰে। ৰাম আৰু ৰশ্মিৰ মনলৈ হয়তো সন্তানৰ কথা অহাই নাছিল। মাকে আহি যেতিয়া সন্তান প্ৰাপ্তিৰ বাবে কৰিবলগীয়া সকলোবোৰ কৰ্ম দুয়োটাকে ভালকৈ বুজাই দিয়ে, তেতিয়াহে যেন তাহাঁতৰ গা লৰিল। তাৰ পিছতেই দুয়োৱে অতি ভক্তিৰে মাকে কোৱাৰ দৰেই সকলোবোৰ কৰ্ম কৰি যায় এটা এটাকৈ। এতিয়া ৰশ্মি যিহেতু বিয়া হোৱা 2 বছৰেই হ'ল, তাই আৰু সেই উৰণীয়া মনৰ ছোৱালীজনী হৈ থকা নাই। এতিয়া তাই এজনী দায়িত্বশীল বোৱাৰী, যাৰ কাম তাঁতৰ শালৰ পৰা আৰম্ভ কৰি খেতি খোলালৈকে আছে। অৱশ্যে ৰামো সেই আগৰ ৰাম হৈ থকা নাই। বিয়া বাৰু পাতি ঘৰ সংসাৰ সকলোৰে দায়িত্ব তাৰো মূৰৰ ওপৰলৈ আহিল। আচলতে এই 2টা বছৰত ৰাম আৰু ৰশ্মি দুয়োৰে জীৱনলৈ বহুত পৰিৱৰ্তন আহে। এনেই নকয় নহয়, গছ কাটিলেই মুঢ়া, বিয়া পাতিলেই বুঢ়া বুলি। ডেকাকালৰ নিচিনা জীৱন আৰু ক'তনো থাকে বিয়া পতাৰ পিছত। শিৱথানৰ বাবাজনৰ দিহাই সোনকালেই ফল দেখুৱালে। ৰশ্মিয়ে সুখবৰটো গৈ শাহুৱেকক দিলেগৈ। অৱশ্যে তেওঁ ইতিমধ্যেই হিচাপ কৰিয়েই থৈছিল, গতিকে এতিয়া বুঢ়ীক আৰু পায় কোনে। বুঢ়ীৰ গা একেবাৰে 7খন-8খন হোৱাদি হ'ল। ইটোহে নকৰিবি, সিটোহে নাখাবি, এইবোৰ খাবি আদি অলেখ উপদেশেৰে তাইক ভৰাই পেলালে তেওঁ। তাৰোপৰি ভাতৰ চৰু তেওঁ নিজেই সোমাই ঘৰৰ কাম বনত সহায় কৰিবলৈ বুলি গাঁৱৰে আৰু 2জনী মহিলাও ল'লে নতুনকৈ। তেওঁ যে অকল ৰশ্মিকহে নীতি নিয়মেৰে বান্ধি পেলালে এনে নহয়, ৰামৰ ওপৰতো বহুত নিষেধাজ্ঞা লগোৱা হ'ল এইবাৰ। এনেকৈ শাহুৱেকৰ আলপৈচানতে 5 মাহত ভৰি দিলেহি ৰশ্মিয়ে। পঞ্চামৃতৰো ব্যৱস্থা কৰা হ'ল ইতিমধ্যে। মাথো মাজে সময়ে তেওঁ নিজে কেঁচুৱা পোৱা দিনবোৰৰ কথা কয় আজিকালি ৰশ্মিৰ আগত। আচলতে সতিনী বায়েক নথকা হ'লে তেওঁ যে 3টা সন্তান জন্ম দিবই নোৱাৰিলহেঁতেন। তেওঁৰ কথা শুনি ৰশ্মিয়েও ভাবে, সতিনী ভাল হ'লে কিমান সকাহ অথচ বেয়া হ'লে সকলো শেষ। ৰশ্মি, তোক কথা এটা ক'বলৈ আছিল মোৰ। এদিন বাহিৰৰ পৰা আহিয়ে ৰামে ৰশ্মিক ক'লে। ৰশ্মিয়ে 7মহীয়া গাটো যেনে তেনে লৰাই বহি ল'লে। কিনো ক'বলৈ আছে গিৰিয়েকৰ তাকে শুনিবলৈ বুলি। আজি তহঁতৰ গাঁৱলৈ গৈছিলোঁ মই। আহোঁতে তহঁতৰ ঘৰতো সোমালোঁ। বোলো আগতীয়াকৈ কৈ থৈ যাওঁ, ৰুমিক সময়ত পঠিয়াই দিবলৈ। পিছে পিতায়ে মোক বেলেগ কথা এটাহে ক'লে দেখোন। কি ক'লে পিতায়ে? ৰশ্মিৰ মুখত প্ৰশ্নবোধক চিন্তা এটা স্পষ্টকৈ দেখা গ'ল এইবাৰ। পিতায়ে ক'লে, ৰুমিক হেনো মোলৈ দিয়াৰ কথাই ভাবিছে তেওঁ। লগতে ক'লে, ৰুমি এইখন ঘৰলৈ আহিলে তোৰো লগ এটা হ'ব বুলি। তাতে এনে সময়ত মানুহৰো দৰকাৰ হয়। ঘৰৰ মানুহ সদায় ঘৰৰেই, বাহিৰৰ মানুহৰ ওপৰত সকলো ভৰসাটো কৰিব নোৱাৰি। ৰামৰ মুখত এনে কথা শুনি ৰশ্মিৰ মুখৰ মাত সৰিল। হওঁতেতো তাই নিজৰ দেউতাকেও 3জনী অনা, সেইবুলি নিজৰ মানুহটোক লোকৰ লগত কেনেকৈ ভাগ কৰে তাই। লাগিলে যিমানেই আপোন ভনী নহওক কিয়, বিয়া কৰাই অনাৰ পিছত হ'বতো সতিনীয়েই। অৱশ্যে ঘৰখন চাবলৈ মানুহ লাগে, সেয়া তাইও জানে। তাই ভাবিছিল যিহেতু গৰু গাই চাবৰ বাবে হালোৱা ল'ৰাটো আছেই, এতিয়া গাঁৱৰে ৰহিমলা বাইৰ লগতে আৰু 2গৰাকী মহিলা আহে ঘৰুৱা কাম বনত সহায় কৰিবলৈ বুলি। তাৰোপৰি আয়েই চৰু চম্ভালি আছে। গতিকে কেঁচুৱাটি জন্ম দি এমাহ অশৌচত সোমাই তাই আকৌ ঘৰখন ধৰিব পাৰিব। তেতিয়া কেঁচুৱা এটাকে চাব, তাই সময়ত পিয়াহকণ দিলেই হ'ল। কিন্তু এইকণ সময়ৰ সুবিধাৰ বাবেই যদি সতিনী গোটাই অনা হয়, তাইতো গোটেই জীৱনটো নিজৰ মানুহজনক সেইজনীৰ লগতেই ভাগ বতৰা কৰি থাকিব লাগিব। ৰামৰ মুখেৰে ওলোৱাই এই কথা গৈ দময়ন্তীৰ কাণত পৰিবলৈ বৰ বেছি পৰ নালাগিল। তেওঁ চিধাই পুতেকক মাতি সুধিলে, তই কি ভাবিছ ৰাম? মোৰ কোনো আপত্তি নাই। ৰামৰ এই স্পষ্ট উত্তৰ বেৰখনৰ সিপাৰৰ পৰা কিন্তু ৰশ্মিয়ে ধুনীয়াকৈ শুনি থাকিল। তাই আচৰিত হ'ল এইবাৰ। এইজনে সেই ৰামনে, যি তাইক নাপালে দৈয়াঙত জাপ দিম বুলি কৈছিল। একেবাৰে সৰুকৈ নিয়ম এটা কৰি ৰশ্মিৰ আপোন ভনী ৰুমিক ৰামলৈ বুলি অনা হ'ল। ৰশ্মিৰ কোঠাৰ কাষৰ কোঠাটো 9 ছোৱালীক দিয়া হ'ল।
ৰাম এতিয়াৰ পৰা এই দুয়োটা কোঠাৰ নৈশ বাসিন্দা হ'ব। ইপিনে শাহুৱেকে নিজৰ শোৱাপাটিৰ ৰান্ধনীঘৰৰ কাষলৈ নিলে, মানে চোতালখনৰ সিটো ফাললৈ। এইটো ঘৰত থাকি গ'ল মাথো ৰাম, ৰশ্মি আৰু ৰুমি। আজি ৰাম আৰু ৰুমিৰ ফুলশয্যাৰ নিশা। সময়ত ৰাম গৈ ৰুমিৰ কোঠাত সোমালগৈ। কাষৰ কোঠাত ৰামৰে 7 মহীয়া সন্তান পেটত লৈ অকলে অকলে পৰি থাকিল ৰশ্মি। নিশা গভীৰৰ পৰা গভীৰ হৈ আহিল, কিন্তু ৰশ্মিৰ চকুলৈ টোপনি অহাৰ কোনো লক্ষণে দেখা নিদিলে। এসময়ত হয়তো চোতালৰ সিপাৰৰ ঘৰটোৰ কোঠা এটাত শাহুৱেকো টোপনিত লালকাল দিলে, কিয়নো এই কেইদিনৰ সকলো কামটো অকল শাহুৱেকেই কৰি গৈছে। তাইক একো কৰিবলৈ নাই দিয়া, তেওঁ দেহত কষ্ট পায় বুলি। কিন্তু তাইৰ মনৰ কষ্টৰ কথা কিয় কোনেও অকণো নাভাবিলে? এগৰাকী নাৰী হিচাপে তাইৰ এই মনোকষ্ট মাকে বুজিব লাগিছিল, কিন্তু নুবুজিলে। শাহুৱেকে বুজিব লাগিছিল, তেওঁ নুবুজিলে। আৰু ৰাম, এই মানুহজনকনো আৰু কি ক'ব তাইহে গৰ্ভৱতী হৈছে, তেওঁতো হোৱা নাই। তেনেস্থলত তেওঁ কিয় সকলো ত্যাগ কৰিব ৰশ্মিৰ লগ দিবলৈ বুলিয়েই? তাতে সদায় লগত থকাবোৰে এনেও আমুৱায়। ৰশ্মিৰ দুচকুৰে পুনৰ লোটক বৈ আহিল। একেটা ঘৰৰ একেখন চালিৰ তলতে এজনী গৰ্ভৱতীয়ে উৰে নিশাটো কান্দি কান্দিয়েই কটালে। অথচ সেই কোঠাটোৰ বেৰখনৰ সিপাৰে এহাল পুৰুষ নাৰী লিপ্ত হ'ল আদিম কামনা পূৰণত। অথচ সেইসকল কিন্তু ৰশ্মিৰ বাবে কোনো পৰৰ লোক নাছিল। এজন যদি তাইৰ স্বামী আছিল, আনগৰাকী আকৌ তাইৰ নিজৰে ভগ্নী। এনেদৰে দিনবোৰ আগুৱাই গ'ল। আজিকালিতো ৰামে যেন পাহৰিয়েই পেলালে ৰশ্মি নামৰ সত্তাটোক। মাথো নৱবিবাহিতৰ নিচাত মজগুল হৈ কেৱল মাথো 9 ঘৈণীয়েক ৰুমিতেই আবদ্ধ হৈ পৰিল মন মগজুৰে। তই আকৌ কিয় কান্দিছ? তোক মোৰ মানুহজনে আনোতে মোক কন্দা দেখিছিলি, এতিয়া তেওঁক তয়ো আমোৱালি। সেয়ে আকৌ বিয়াৰ বাবে মন মেলিছে। পুৰুষ মানুহ মন গ'লেই 10 জনী আনিব পাৰে, তাতে তই এতিয়া গা ভাৰী তিৰোতা। মোৰো কেঁচুৱাৰ মোটা কাপোৰ সলাওঁতেই ৰাতিটো যায়। গতিকে তেওঁ আন কাৰোবাক আনিব বিচাৰিছে, আনিবলৈ দে। সতিনীৰূপী বায়েক ৰশ্মিৰ কথাত ৰুমি চুপ হৈ ৰ'ল এবাৰ। এৰা, এতিয়া তাই কান্দি কাটিনো কিটো পাব? ৰশ্মিয়ে ৰুমিলৈ চাই পুনৰ ক'লে, চা ভনী, আমি হ'লো মাইকী জাত। আমাৰ বাবে মাথো এজনেই, কিন্তু পুৰুষ হোৱাৰ বাবেই পিতায়েও আনিছিল 3 জনীকৈ তিৰোতা বিয়া কৰাই, শহুৰেও আনিছিল 2 জনী, আৰু এতিয়া মানুহজনৰো হ'ব 3 জনী। এনেও আমাৰ সমাজখনটো পুৰুষতান্ত্ৰিকেই। আগৰ ৰজা মহাৰাজায়ো বহুজনীক বিয়া পাতি ৰাণী কৰিছিল। গতিকে এয়া যুগ যুগ ধৰি চলি থকা এটা নিয়ম, য'ত মাইকী মানুহৰ চকুলোৰ কোনো মূল্য নাই। মই গৰ্ভৱতী হৈ থাকোঁতে তই জানো এবাৰ ভাবি চাইছিলি তোৰ এনে আগমনে মোৰ কি অৱস্থা কৰিছিল? এতিয়া আকৌ একেটাই হ'বলৈ গৈ আছে। আচলতে দুখ পুৰুষৰ নহয়, দুখ আমাৰবোৰৰ গাতহে। কিয়নো আমি মাইকী মানুহখিনিয়েই ইজনীয়ে সিজনীৰ দুখ নুবুজোঁ। আৰু পুৰুষ জাতটো স্বভাৱতেই হ'ল বহুগামী। হয়তো ক'ৰবাত কোনোজনে নিজৰ পত্নীৰ শৰীৰক গুৰুত্ব নিদি কেৱল মাথো মনটোকহে ভাল পাব পাৰে। তেনে ক্ষেত্ৰত সেইজনৰ বাবে পুনৰ বিবাহৰ প্ৰশ্নই নাহে কোনো গালে। কিন্তু এনে পুৰুষ পাবলৈ বহুত কঠিন। মই যেতিয়া এইজনক ভাল পাই আছিলোঁ, তেতিয়া ময়ো ভাবিছিলোঁ এইজনে তেনে এজন পুৰুষ বুলি। কিন্তু কওঁতা, তেওঁতো মই ভবাৰ দৰে নোলাল। এয়া এপাচি শাকত এটা জলকীয়াৰ দৰেহে। বহু দিনৰ পৰা মনত সাঁচি ৰখা ক্ষোভ দুখৰ উদগিৰণ হ'ল ৰশ্মিৰ আজি। মনটোৱে যেন আজিহে অলপ শান্তি পালে, তেনে লাগি আহিল ৰশ্মিৰ। আজি ৰাম 3য়বাৰৰ বাবে দৰা হৈ ওলাই গৈছে। উভতি আহোঁতে লগত আৰু এজনী ঘৈণীয়েকক লগত লৈ আহিব তেওঁ। আৰু পুনৰ আগৰ কেইবাৰৰ দৰেই মাকে পুনৰ আদৰি আনিব 9 বোৱাৰীক। আৰু ইচ্ছা থাকক বা নাথাকক, ৰশ্মি আৰু ৰুমিয়ে আদৰি ল'বই লাগিব সেই নতুন সতিনীগৰাকীক। ৰশ্মিৰ কেঁচুৱাকণৰ বয়স 1.5 বছৰ হৈছে। ৰুমিৰ আকৌ গা নোধোৱা 3 মাহেই হ'ল। হয়তো বছৰটোৰ ভিতৰত নতুন গৰাকীয়েও সুখবৰ জনাব। সুখী হ'ব শাহুৱেক, কিয়নো ইমান ডাঙৰ মাটি বাৰী ভোগ কৰিবলৈ মানুহ লাগে। আৰু মানুহ এনেদৰেই বাঢ়িব এটা পৰিয়ালত। কিন্তু এজন মাথো পুৰুষক লৈ
ঘৈণীয়েকহঁতে কেনেকৈ খাইছে, কেনেকৈ মানুহজনক ভাগ বতৰা কৰি লৈছে, ইয়াৰ খবৰ জানো কোনোবাই ল'ব? কোনোজনীয়ে দুখ কৰিলে ক'ব, মাইকী মানুহৰ জীৱনেই এনেকুৱা সহিবই লাগিব। আকৌ কোনোজনীয়ে যদি প্ৰতিবাদ কৰে, তাই হৈ পৰিব সতিনীৰ লগত মিলিব নোৱাৰা তিৰোতা। মুঠতেই যিয়েই নহওক, দুখ কিন্তু সদায় মাইকী মানুহৰ গাতে হ'ব। কোনেও কিন্তু এবাৰৰ বাবেও ভাবি নাচায়, নতুন ঘৈণীয়েকক পাই পুৰুষজনে আগৰ কেইজনীৰ প্ৰতি কেনে আচৰণ কৰিছে। তেওঁলোকে কেৱল মাথো পুৰুষ হোৱাৰ বাবেই দুখ থাকিলেও দোষী সাব্যস্ত হোৱাৰ পৰা সাৰি যায়। ঠিক দুখমোকালিতেই দৰা ঘূৰি অহাৰ শব্দ শুনিলে ৰশ্মিয়ে। ল'ৰাকণক মাহীয়েকৰ ওচৰতে শুৱাই তাই এইবাৰ ওলাই গ'ল। শাহুৱেকে দুজনীমান আয়তীক লগত লৈ ন-কইনাক আদৰি আনিলে। ৰুমিৰ কোঠাৰ কাষতে সজা নতুন কোঠাটো এইবাৰ সৰু বোৱাৰীক দিলে শাহুৱেকে। সময়ত সকলো ঘৰা-ঘৰি গ'ল। ৰশ্মিও আনদিনাৰ দৰেই কামত লাগিল। তাই জানে, যিমানে যি নহওক, তাই এই ঘৰখনৰ ডাঙৰ বোৱাৰী। তাইৰ হাততেই সকলো চাবি কাঠি দি থৈছে শাহুৱেকে। গতিকে প্ৰাণ থকালৈকে কৰি যাবই লাগিব তাই। গিৰিয়েকে লাগিলে যিমান জনীয়েই নানক, ঘৰখনত এই দায়িত্বত মাথো তাইহে আছে। অৱশ্যে তাই কামৰ বাবে আন কাৰোবাৰ মুখলৈ চাই থকা বিধৰ তিৰোতা নহয়। সদায় নিজেই কৰি খাইছে আৰু পৰালৈকে কৰিয়েই খাব। অৱশ্যে সতিনী হিচাপে ভনীয়েক ৰুমিক তাই ঠিকেই পাইছে। যি কৰিবলৈ কয় তাকে কৰে তাই। এক সমীহ কৰি চলে তাই সদায় বায়েকক। গতিকে লোকে দেখাকৈ কেতিয়াও একো কাজিয়া হোৱা নাই তাহাঁতৰ মাজত। এইগৰাকীও তেনেধৰণৰ হ'লে ভাল হয়, আৰু নহ'লে ঘৰ গুচি বাঁহতল হ'ব। অৱশ্যে ভনীয়েকৰ লগত ৰশ্মিৰ কোনো মত বিৰোধ নোহোৱাৰ আন এটা কাৰণো নথকা নহয়। ৰুমি কণাৰ দিন ধৰি কোনোদিনেই ৰশ্মিয়ে মানুহজনক বিচৰা নাই। ৰুমিৰ লগতেই থাকিবলৈ বুলি এৰি দিলে তাই মানুহজনক সদায়ৰ বাবে। প্ৰকৃততে ৰামৰ দ্বিতীয় বিবাহৰ দিন ধৰি ৰশ্মিৰ মন মগজুৰ লগতে কোঠাৰ পৰাও ৰাম আঁতৰি যায়। এতিয়া তাই যি কৰিছে দময়ন্তী বৰাৰ ডাঙৰ বোৱাৰীয়েক হিচাপেহে কৰি গৈছে। ৰামৰ সৰু ঘৈণীয়েক যি আঠমঙলা খাবলৈ বুলি মাকৰ ঘৰলৈ গ'ল, পুনৰ ঘূৰি নাহিল আৰু। মাকৰ ঘৰৰ পৰাই পলাল আগৰ প্ৰেমিকৰ লগত। ৰামৰ অন্তৰত যেন জুইহে লাগিল তেতিয়াৰ পৰা। গোটেইখন তাল-ফাল লগাই ফুৰিছে সি। শাহুৱেকে খবৰ ল'বলৈ অহা মানুহবোৰৰ মুখৰ খজুৱতি মৰাতে ব্যস্ত আছে। কিন্তু ৰশ্মি সদায়ৰ দৰেই ঘৰখনক পৰিচালিত কৰাত ব্যস্ত হৈ আছে। ল'ৰাকণক মাহীয়েকৰ কোলাত দি খবৰ ল'বলৈ অহা লোকসকলক চাহ তামোল দিছে। পথাৰৰ ৰোৱনীলৈ বুলি ভাতৰ টোপোলা বান্ধিছে। হালোৱা ল'ৰাটোকো ভাত দিছে। মুঠতে ভীষণ ব্যস্ত তাই। ৰুমিৰ গাত যিহেতু লেঠা, লগতে গিৰিয়েকে এনে কাণ্ড কৰাৰ দিন ধৰি মনো বেয়া। সেয়ে তাই ভাগিনটোৰ লগতে সময় পাৰ কৰিবলৈ পাই ভালেই পাইছে। তাৰোপৰি আজিকালি তাই বায়েকৰ ওচৰতো বৰ অপৰাধ বোধ কৰে। যিমান যাতনা তাই বায়েকক অজান্তে দিছিল, সিমান আজি তাই নিজে ভুগি আছে। কিন্তু তাই আচৰিত হয় এয়া ভাবিহে, মাক অথবা শাহুৱেকহঁতেহে কেনেকৈ এইবোৰ কথা সহজে লৈ যায়। তেওঁলোকে নিজেওতো সতিনীৰ ভাত খাই আহিছে এসময়ত। তেনেহ'লে তেওঁলোকেও এনে এটা দিন পাৰ কৰিছে নিশ্চয়। কিমান যন্ত্ৰণাদায়ক নিজৰ মানুহজনক আনৰ লগত ভাগ বতৰা কৰাটো। সেয়া জানিও কিয় বাৰু নিজৰ যি বোৱাৰীলৈও সতিনী গোটাই আনিছে তেওঁলোকে? নে ইয়াৰ আঁৰত কেৱল মাথো বংশবৃদ্ধিয়েই মূল কাৰণ হৈ থিয় দি আছে? কথাবোৰ ভাবিও তাই উৰ নাপায়, অথচ নভবাকৈও থাকিব নোৱাৰে তাই। চাওক, আপুনি আইৰ কথা মানি লওক। যোৱাজনীতো গ'লেই, এতিয়া তাইৰ নাম লৈ হুলস্থুলখন কৰি থাকিলেতো তাই ঘূৰি নাহে। দময়ন্তীৰ কথাত সৈমান নোহোৱাত ৰশ্মিয়ে অৱশেষত মুখ খুলিলে গিৰিয়েকৰ আগত। তই কি বুজিবি মোৰ মনৰ যন্ত্ৰণাক? এইবুলি ৰামে ক'বলৈহে পালে। ৰশ্মিৰ অন্তৰত সুপ্ত অৱস্থাত থকা ক্ষোভৰ বিস্ফোৰণ ঘটিল লগালগ। এৰা, আপুনি ঠিকেই কৈছে। মই বুজি নাপাম আপোনাৰ সেই যন্ত্ৰণাক। আৰু বুজিমনো কিয়? আপুনি পাইছিলনে বুজি? ৰশ্মিৰ মুখত এনে কথা শুনি ৰাম আচৰিত হ'ল এইবাৰ। তই কি কৈছ এইবোৰ? সি পুনৰ সুধিলে তাইক। অঁ, মই যি কৈছোঁ সকলো সত্য কথাই কৈছোঁ। যিদিনা আপুনি তাইৰ আগত আপোনাৰ দ্বিতীয় বিবাহত আপোনাৰ কোনো আপত্তি নাই বুলি কৈছিল, সেই সময়ত মোৰ অন্তৰত জ্বলি উঠা জুইকুৰাক আপুনি দেখিছিলনে? য'ত আপুনি মোক বুজি নাপালে, তেনেস্থলত মই বুজাৰ প্ৰশ্নই নাহে। খঙত ফোপাই উঠিল ৰশ্মিয়ে এইবাৰ। কিন্তু মইতো প্ৰথমতে তোকেই আহি কৈছিলোঁ। তই আপত্তি নকৰাতহে আইক কওঁ তেনেকৈ।
মই কি বুলি আপত্তি কৰাটো বিচাৰিছিল আপুনি? এইবোৰ কথা মানুহে মুখেৰে ব্যক্ত কৰাৰ কথা নেকি? আপুনিচোন বিয়াৰ আগতে মোক নাপালে দৈয়াঙত জাপ দিম বুলি কৈছিল। তেনেস্থলত আপোনাৰ ইমান মৰমৰ মানুহজনীক আপুনি নিজেই যেতিয়া ঠেলি দূৰ কৰিব খুজিলে, মই আকৌ কিয় বাধা দিম? মোৰো নিজা বুলিবলৈ কিবা এটা আছে। সদায় জুখি মাখি কথা কোৱা ৰশ্মিৰ মুখত এনেবোৰ কথা শুনি ৰামৰ লগতে শাহুৱেকো নিতাল মাৰিল। আৰু শুনক, কেৱল যে পুৰুষৰে আমোৱাব লাগে এই বুলিতো কোনো কথা নাই। এতিয়া আপোনাৰ নতুন ঘৈণীৰো আপোনাক আমোৱালে, সেয়ে তাই পুনৰ বিয়াত বহিল, যেনেকৈ আপোনালোক পুৰুষসকল বহে, বাৰে বাৰে বিবিধ অজুহাত লৈ, নহয় জানো? আৰু অতি দুখৰ কথা, আমাৰ এই আপোন মাইকী মানুহ কিছুমানেই আপোনালোক পুৰুষসকলৰ এনে কামত হাত উজান দিয়ে। তেওঁলোকে পাহৰি যায় নিজে সতিনী ভাত খোৱাৰ যন্ত্ৰণাখিনিক। কোনো কথা নাই, আজি এই আপোনাক এৰি বেলেগলৈ গ'লগৈ। বিচাৰিলে সপ্তাহটোৰ ভিতৰতে আপুনিও আৰু এজনী আনিব পাৰিব। অতসোপা মাটি সম্পত্তি থকা লোকলৈ কোনেও ছোৱালী নিদিওঁ বুলি নকয়। নে কি কয় আই? ৰশ্মিয়ে এইবাৰ দময়ন্তীলৈ চাই সুধিলে। তেওঁ মাথো ৰ লাগি তাইলৈকে চাই ৰ'ল বহুপৰ। ভিতৰৰ পৰা ভনীয়েকেও বায়েকৰ সকলো কথা শুনি আছিল। তাই ধৰিব পাৰিলে যে তাইৰ বায়েক আৰু আগৰ বায়েকজনী হৈ থকা নাই। তাই ইতিমধ্যেই কালি ৰূপ ধাৰণ কৰিছে। ভয়তে তাই ঠক ঠককৈ কঁপিবলৈ ধৰিলে এইবাৰ। প্ৰিয় শ্ৰোতাসকল, এনেধৰণৰ কাহিনীসমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভাল পালে লাইক এটা কৰি দিব। আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটি কাহিনীৰ সৈতে। সম্পূৰ্ণকৈ শুনাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ।